পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ব্ৰিটিছৰ দিনৰ দলঙৰ ৰেলিং ভাঙি দ খাৱৈত পৰিল এখন মালবাহী ট্ৰাক। ঘটনাৰ স্থান বাইহাটা চাৰিআলিৰ কমলপুৰ মৰুৱা পথত থকা ব্ৰিটিছৰ দিনৰ দলঙৰ ৰেলিং ভাঙি দ খাৱৈত পৰিল মালবাহী ট্ৰাক। কোনোমতে প্ৰাণ ৰক্ষা চালক হেণ্ডিমেনৰ। কমলপুৰ মৰুৱা পথৰ আল্টা গাঁৱত থকা পৱন পেপাৰ মিললৈ কাৰ্টন কঢ়িয়াই আনিছিল ট্ৰাকখনে। দীৰ্ঘদিনৰে পৰা উক্ত পথটিৰে নিয়ম পৰিচালিতভাৱে অত্যাধিক ওজনৰ ট্ৰাক পেপাৰ মিললৈ অহা যোৱা কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে, যাৰ বাবে উক্ত পথটিৰে যাতায়াত কৰাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাতায়াত কৰা লোকসকলে। যিহেতু দলংখন ব্ৰিটিছৰ দিনতে বনোৱা হৈছিল, সেয়ে দলংখনেৰে গধুৰ যান বাহন চলাচলৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে নিয়ম মানি দিয়াৰ পিছতো অঞ্চলটোত স্থাপন কৰা উদ্যোগসমূহলৈ ট্ৰাকত অভাৰলোডিং সামগ্ৰী কঢ়িয়াই অনাৰ ফলতে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ব্ৰিটিছৰ দিনৰ দলঙৰ ৰেলিং ভাঙি দ খাৱৈত পৰিল এখন মালবাহী ট্ৰাক। ঘটনাৰ স্থান বাইহাটা চাৰিআলিৰ কমলপুৰ মৰুৱা পথত থকা ব্ৰিটিছৰ দিনৰ দলঙৰ ৰেলিং ভাঙি দ খাৱৈত পৰিল মালবাহী ট্ৰাক। কোনোমতে প্ৰাণ ৰক্ষা চালক হেণ্ডিমেনৰ। কমলপুৰ মৰুৱা পথৰ আল্টা গাঁৱত থকা পৱন পেপাৰ মিললৈ কাৰ্টন কঢ়িয়াই আনিছিল ট্ৰাকখনে। দীৰ্ঘদিনৰে পৰা উক্ত পথটিৰে নিয়ম পৰিচালিতভাৱে অত্যাধিক ওজনৰ ট্ৰাক পেপাৰ মিললৈ অহা যোৱা কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে, যাৰ বাবে উক্ত পথটিৰে যাতায়াত কৰাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাতায়াত কৰা লোকসকলে। যিহেতু দলংখন ব্ৰিটিছৰ দিনতে বনোৱা হৈছিল, সেয়ে দলংখনেৰে গধুৰ যান বাহন চলাচলৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে নিয়ম মানি দিয়াৰ পিছতো অঞ্চলটোত স্থাপন কৰা উদ্যোগসমূহলৈ ট্ৰাকত অভাৰলোডিং সামগ্ৰী কঢ়িয়াই অনাৰ ফলতে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ব্ৰিটিছৰ দিনৰ দলঙৰ ৰেলিং ভাঙি দ খাৱৈত পৰিল এখন মালবাহী ট্ৰাক। ঘটনাৰ স্থান বাইহাটা চাৰিআলিৰ কমলপুৰ মৰুৱা পথত থকা ব্ৰিটিছৰ দিনৰ দলঙৰ ৰেলিং ভাঙি দ খাৱৈত পৰিল মালবাহী ট্ৰাক। কোনোমতে প্ৰাণ ৰক্ষা চালক হেণ্ডিমেনৰ। কমলপুৰ মৰুৱা পথৰ আল্টা গাঁৱত থকা পৱন পেপাৰ মিললৈ কাৰ্টন কঢ়িয়াই আনিছিল ট্ৰাকখনে। দীৰ্ঘদিনৰে পৰা উক্ত পথটিৰে নিয়ম পৰিচালিতভাৱে অত্যাধিক ওজনৰ ট্ৰাক পেপাৰ মিললৈ অহা যোৱা কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে, যাৰ বাবে উক্ত পথটিৰে যাতায়াত কৰাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাতায়াত কৰা লোকসকলে। যিহেতু দলংখন ব্ৰিটিছৰ দিনতে বনোৱা হৈছিল, সেয়ে দলংখনেৰে গধুৰ যান বাহন চলাচলৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে নিয়ম মানি দিয়াৰ পিছতো অঞ্চলটোত স্থাপন কৰা উদ্যোগসমূহলৈ ট্ৰাকত অভাৰলোডিং সামগ্ৰী কঢ়িয়াই অনাৰ ফলতে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।